মই স্পষ্টকৈ গৌৰৱক কৈছোঁ যে 2026 চনত ৰাইজৰ দলে তোমাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে চাব খোজে। স্পষ্টকৈ কৈছোঁ গৌৰৱ গগৈ 2026 চনত আমি ৰাইজৰ দলে মুখ্যমন্ত্ৰী হিচাপে চাব খোজো। স্পষ্টকৈ কৈছোঁ আৰু সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ যে 2026 চনত আমি মৰণপণ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ ঐক্যবদ্ধভাৱে 2026ত আমি সাম্প্ৰদায়িক আৰু ফেচিবাদী বস্তুৰ মূল্য বৃদ্ধি কৰি অসমৰ জনগণক একদম বৰবাদ কৰি দিয়া আৰু ব্যৱসায় বাণিজ্য শেষ কৰি দিয়া বিজেপি চৰকাৰক আৰু হিমন্ত বিশ্ব শৰ্মাক আমি পৰাজিত কৰিব খোজো। আৰু এই ক্ষেত্ৰত গৌৰৱ আৰু মোৰ একদম একমতত আমি উপনীত হৈছোঁ যে 2026ত আমি বিজেপি চৰকাৰক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ম। তাৰ পাছত আমি আসন বুজাবুজিক লৈ আলোচনাত বহিলোঁ। দেৱব্ৰত হত্যা ডাঙৰীয়াৰ দিনত আলোচনাত আসন বুজাবুজিক লৈ যি একেবাৰে মানে আপোনাৰ কি ক'ব এটা সংকটত আমি উপনীত হৈছিলোঁ। আমি ভাবি লৈছিলোঁ যে আৰু কোনো পধ্যে এলায়েন্স নহ'ব আৰু সেইকাৰণে আমি জৰুৰী আজি কাৰ্যনিৰ্বাহক বৈঠক আয়োজন কৰিছিলোঁ। গৌৰৱ গগৈৰ লগত আলোচনাৰ পাছত সেই যিটো অচল অৱস্থা ষ্টলমেট যিটো আছিলে সেই অচল অৱস্থাটো নাইকিয়া হৈছে। এতিয়া মই মানে গৌৰৱ গগৈৰ কাৰণে মই মানে একদম বাহু মুকলি কৰি দিছোঁ। গৌৰৱ গগৈৰ কাৰণে বাহু আলিংগনৰ কাৰণে বাহু আমি ৰাইজৰ দলে মুকলি কৰি দিছোঁ। মাত্ৰ আৰু 4টা খোজ দি দিলেই 4 ইঞ্চি আগলৈ আহিলেই আমাৰ ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ মিত্ৰতা চূড়ান্ত হৈ যাব। মাত্ৰ 4টা খোজ বা 4টা ইঞ্চি, মাত্ৰ 4টা খোজ যদি গৌৰৱে আগুৱাই আমি মানে একদম আহিছোঁ আৰু গৌৰৱো সেইডোখৰত আছে ময়ো এডোখৰত আছোঁ একদম মইতো আগবাঢ়ি আহিলোৱে। এতিয়া গৌৰৱে মাত্ৰ 4 খোজ আগবঢ়াই দি দিলে আমাৰ সেইদিনাৰ পৰাই আমি একেলগে কাম কৰিব পাৰোঁ। 4 খোজ যদি তেওঁ আগবঢ়াই দিয়ে তেতিয়াহ'লে আৰু 4 খোজ আগবঢ়াই দিলে তেতিয়াহ'লে আমি একদম সম্পূৰ্ণৰূপে আমাৰ মাজত এলায়েন্সটো কমপ্লিট হৈ যাব। সেইকাৰণে মই আপোনালোকক কওঁ যে আজিৰ আলোচনা অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ, অতি বিস্তৃত, অতি বন্ধুত্বপূৰ্ণ আৰু অতি মনোৰম আলোচনা আছিলে। সঁচাকৈ গৌৰৱৰ লগত মই ইমান দীঘলীয়াকৈ কেতিয়াও কথা পতা নাছিলোঁ। আজি গৌৰৱৰ লগত কথা পাতি বহুত সুখী হ'লোঁ। মই